কাৰেণ্ট এমপ্লয়মেণ্ট চিনাৰিও আসামৰ কি আৰু সেইটো হওঁতে ইণ্ডাষ্ট্ৰিয়েল মিটে কি ইম্পেক্ট কৰিব? আজিৰে পৰা আমি ইণ্ডাষ্ট্ৰিয়েল মিট 2024 আৰম্ভ কৰিছো এদিনীয়া কাৰ্যসূচী আৰু এই ইণ্ডাষ্ট্ৰি মিটত মোৰ দেন 200 কোম্পানীজ ফ্ৰম আসাম এণ্ড আউটসাইড আসাম আহিছে। তেখেতসকলক আমি স্পেচিয়েলি আমাৰ যিসমূহ ITIs আছে এই ITI বিলাকৰ লগত তেওঁলোকক জড়িত কৰিব বিচাৰিছো, কাৰণ আমাৰ লক্ষ্য হ'ল যে ইণ্ডাষ্ট্ৰি লেড স্কিল এডুকেশ্যন হ'ব লাগিব। এতিয়া আমাৰ ITIs বিলাকত যিবিলাক আমি কোৰ্চ পঢ়াওঁ বা শিকাওঁ, এই কোৰ্চবিলাক শিকি যদি কোনো কোম্পানী বা ইণ্ডাষ্ট্ৰিৰ লগত তেওঁলোক জড়িত হৈ নাথাকে তেওঁলোকৰ এমপ্লয়মেণ্টত অসুবিধা হয়। ইতিমধ্যে কেইবাখনো ITIs তেনেকুৱা কোম্পানী বিলাকে চলাই আছে। এইবাৰ যোৱা বছৰৰ পৰা আমি টাটা টেকনলজিক ইণ্ডাষ্ট্ৰি 4.0 কোৰ্চ কৰাবৰ কাৰণে বহুকেইখন ITIs এণ্ড পলিটেকনিকত জড়িত কৰিছিলোঁ। L&T দুখন ITIs চলাই আছে। সেইকাৰণে আমাৰ আশাটো হ'ল যে প্ৰত্যেক ITIৰ লগত কোনোবা নহয় কোনোবা কোম্পানী জড়িত হ'ব, আৰু সেইকাৰণে আজি অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন কোম্পানী বিলাকক আমি ইয়াত মাতিছো যাতে তেওঁলোক জড়িত হয়। মেবি তেওঁলোক কমপ্লিটলি ITIsখন চলাব পাৰে, নহ'লে মেনেজমেণ্ট কমিটিত থাকি তেওঁলোকে গাইড কৰিব পাৰে, নহ'লে কৰবাত CSR এক্টিভিটিজেৰে সহায় কৰিব পাৰে, নহ'লে তেওঁলোকৰ অনলাইন কোৰ্চ ডিজাইন কৰিব পাৰে বা তেওঁলোকে কোৰ্চ ডিজাইন কৰি আমাক দিব পাৰে, যাৰ দ্বাৰা আমি তেওঁলোকৰ আৱশ্যকতা অনুযায়ী আমি ষ্টুডেণ্ট প্ৰিপেয়াৰ কৰিব পাৰোঁ। এই সকলো ধৰণৰ কথা আজি আলোচনা হ'ব, আৰু মই ভাবো যে এই আলোচনাৰ পিছত বহুকেইখন MOU চাইন হ'ব, যি MOU আমাক ভৱিষ্যতৰ দিনত এটা ভাল ইংগিত বহন কৰিব। এতিয়া ৰিচেণ্টলি ITI যোনবোৰ হ'ব নতুনকে, সেইটোৰ কাৰণে বাজেট কিবা এটা আমি নতুন ITIsৰ কাৰণে আমি যি ITI বনাব লৈছো এই ITI খিনি আমি মেক্সিমাম PPP মডেলতে কৰিব খুজিছো, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, আৰু সেইকাৰণে ইণ্ডাষ্ট্ৰি বিলাকক মাতিছো যে ইণ্ডাষ্ট্ৰি বিলাকে নিজে আগবাঢ়ি আহি ITI খিনি বনায়। আমি গভৰ্ণমেণ্টে লেণ্ড দিম, বিল্ডিং দিম, কিন্তু মেনেজমেণ্ট বা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাকী কামখিনি তেওঁলোকে কৰিব। সেই ধৰণৰ এটা কথা আজি চলিব। মই ভাবো যে তেনেকুৱা ITI চলাবলৈ মানুহ আহিব। ইতিমধ্যে কিছু কোম্পানী আহিছেও। মই ভাবো যে এই ধৰণে আমি আগবঢ়াই নিব বিচাৰিছো।